যি এটা বহুদিনীয়া অভাৱ MRI মেচিন আৰু এই মেচিনটো নথকাৰ কাৰণে বহু পেচেণ্ট গুৱাহাটীলৈ যাব লগা হয় আৰু বহুখিনি ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। নলবাৰী মেডিকেল কলেজ আজি ইমান কম দিনৰ ভিতৰত যি ধৰণে ইয়াৰ সংযোজনবিলাক হৈ গৈ আছে কি নলবাৰীবাসী নহয়, এই ওচৰৰ ৩-৪খন জিলাৰ কাৰণে অত্যন্ত আনন্দৰ বতৰা। আজিও নলবাৰী মেডিকেল কলেজৰ আমাৰ গোটেই পৰিয়ালবৰ্গই খুব সুন্দৰভাৱে কামখিনি কৰাৰ কাৰণে এটাৰ পিছত এটাকৈ সংযোজন আমি কৰি গৈ থাকিব পাৰিছোঁ। MRI মেচিনৰ সংযোজন একেলগে এই বছৰ আমি 3খন মেডিকেল কলেজত এই MRI মেচিন সংযোজন কৰিছিলোঁ আৰু এই MRI মেচিনৰ সংযোজনে নলবাৰী মেডিকেল কলেজক এটা নতুন মাত্ৰা দিব। মই সেইকাৰণে আশা ৰাখিছোঁ যে সকলোৱে যি ধৰণে মেডিকেল কলেজখনক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে সেই চেষ্টা অব্যাহত থাকক। নলবাৰীবাসীয়ে নহয়, ইয়াৰ ওচৰৰ 3-4খন জিলাৰ ৰোগীয়া ব্যক্তিসকলৰ কাৰণে এটা অত্যন্ত আশাৰ বতৰা আৰু আমি সদায় চেষ্টা কৰোঁ ইয়াক কেনেধৰণে পৰিচালনাৰ ক্ষেত্ৰত খুব সঠিকভাৱে লৈ যাব পাৰোঁ। মই অধীক্ষক, অধ্যক্ষ আৰু গোটেই টিমটোকে মই ধন্যবাদ জনাইছোঁ যে সকলোৱে মিলি এইখিনি আগবঢ়াই লৈ গৈছে। কেইবাটাও কাৰ্যসূচী আছে, কি আজিৰ দিনত মই কেইবাটাও কাৰ্যসূচী মানে মোৰ বহুখিনি নলবাৰীৰ লগত জড়িত হৈ থকা কিছু কাম সম্পূৰ্ণ হোৱাৰ পথত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেইখিনি বস্তুৰ শুভাৰম্ভণি কৰিব। গতিকে আজি মই তেনেকৈ নলবাৰী ইণ্টিগ্ৰেটেড DC অফিচ, নলবাৰী ষ্টেডিয়ামখন, 1000 কেপাচিটিৰ অডিটৰিয়াম, এনেকৈ কেইবাটাও প্ৰকল্প য'ত একেবাৰে সমাপ্তিৰ পৰ্যায়লৈ আহিছে। এই প্ৰকল্পকেইটা আমি কেতিয়া মুকলি কৰিব পাৰোঁ আৰু সেইমতে মই আজি গোটেই প্ৰকল্পকেইটা চাম। জানুৱাৰীৰ ভিতৰতে মুকলি কৰাৰ সম্ভাৱনা ভাবি থৈছোঁ যে মাহ পুহমাহ শেষ হ'লে আমি এতিয়া মুকলি কৰা মানে আধ্যাত্মিক দিশেৰো এটা দিন আহিব। গতিকে মই মাঘ মাহতে এই গোটেইখিনি নতুন বছৰত ক'ব গ'লেতো বহুত ডাঙৰ উপহাৰেই, কাৰণ একেলগে ইণ্টিগ্ৰেটেড DC অফিচ, ষ্টেডিয়াম, কনভেনশ্যন চেণ্টাৰ, 1000 কেপাচিটিৰ অডিটৰিয়াম, এনেকৈ বহুকেইটা প্ৰকল্প আৰু গোটেইকেইটা মোটামুটি একেবাৰে শেষ ষ্টেজত। এতিয়া মই ভাবি থৈছোঁ যে মাঘ মাহৰ ভিতৰত অন্ততঃ ইয়াৰ 3-4টা একেলগে কৰিব পাৰিম।